পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদই অনুৰাগত কৈ আছিল, এজনী সৰু ছোৱালী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। তাই আৰু কেতিয়াও ঘূৰি নাহে। ভোজ ভাত খুৱাই ৰং তামাচা কৰিবলৈ এয়া কোনো বিয়া বা জন্মদিন নহয়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অনুৰ বছে কৈ আছিল, মৃত্যুক কোনেও ৰধিব নোৱাৰে। কেৱল টকাৰে যদি জীৱন বচাব পাৰিলে হয় তেনেহ'লে কোনো ধনী মানুহৰে মৃত্যু নহ'লে হয়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বিভূতি ফুকনে মণিষাৰ আগত কৈ আছিল, বেয়া খবৰৰ মাজতে এটা ভাল খবৰো আছে। তেতিয়া মণিষাই মাত দিছিল, কি খবৰ? পুনৰ বিভূতি ফুকনে কৈছিল, প্ৰমৰ বাবে ডনাৰ বিচাৰি পাইছে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।